আজি কেইদিনমানৰ পৰা আনন্দ আম্বানীৰ বিয়াত দেখি মানে ইনষ্টাগ্ৰাম ফেচবুকত মানে নিজক এনেকুৱা লাগিছে যে একদম পৰুৱা এটা যেন লাগিছে, পৰুৱা এটা তুলিলেও যেন আমি নহয় এইটো যেন লাগিছে। গতিকে ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে পৃথিৱীত পইচা ইনকম কৰাটো বহুত জৰুৰী। একন বুলি এটা ছিংগাৰ আছে যিজন ৱৰ্ল্ডত ইমান ডাঙৰ ছিংগাৰ হয়, সেই মানুহজনক আনি ইয়াত যদি গান গাব পাৰিছে ন, তেনেহ'লে পৃথিৱীত পইচাই সকলো কাম কৰিব পাৰে বুলি আনন্দ আম্বানীয়ে দেখাই দিছে। মানুহ যিয়ে নহওক লাগে, মানুহ টপা হওক, মানুহ লাগে কোলা হওক, মানুহ হওক দেখিবলৈ বেয়া হওক, মানুহ শকত হওক, ডাঙৰ মোটা হওক, খোজকাঢ়িব নোৱাৰা হওক, কিন্তু পইচা থাকিলে পৃথিৱীত সকলো বস্তু কিনিব পাৰি। সেই বস্তুটো আনন্দ আম্বানীয়ে দেখাই দিছে। গতিকে আমি সকলোৱে সময় অপব্যৱহাৰ কৰা সলনি মানে সেই সময়খিনি আমি কামত ইউজ কৰিলে কিজানি মানে পইচাই যে সকলোকে তোমাৰ নচুৱাই দিব পাৰে, এইটো সঁচা কথা। কিমান ডাঙৰ ডাঙৰ কলাকাৰ, কিমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি আনি পেলাই নচুৱাই দিছে। গতিকে চিম্পুল কথা। গতিকে বিয়াখন চাই নিজকে ইনস্পায়াৰ হওঁ, এইটো নহয় যে দুখী হওঁ, ইনস্পায়াৰো হৈছোঁ যে যিমান পাৰোঁ ট্ৰাই কৰিব লাগে যে মানুহে সময়খিনি সৎ ব্যৱহাৰ কৰি পেলাই যাতে এটা লেভেলত যাব পৰা যায়, পইচা ইনকম কৰিব পৰা যায়। গতিকে সকলোৱে পইচা ইনকম কৰাত লাগক, সময় অপব্যৱহাৰ নকৰিব।